নমস্কাৰ। আমি নেৰেশ্যনৰ বিষয়ে আলোচনা কৰি আছোঁ। নেৰেশ্যন আমি প্ৰাইমাৰী নলেজখিনি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম নেৰেশ্যনত ব্যৱহাৰ হোৱা পাৰ্চনবোৰ। নেৰেশ্যন এণ্ড চেঞ্জ অফ পাৰ্চন। আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন যেতিয়া কৰোঁ, মানে প্ৰত্যক্ষ উক্তিৰ পৰা পৰোক্ষ উক্তিলৈ যেতিয়া এটা চেণ্টেন্স লৈ যাওঁ, তেতিয়া আমাৰ পাৰ্চন ব্যৱহাৰ হয়। আৰু এই পাৰ্চনবোৰ কেনেধৰণে ব্যৱহাৰ হয় সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। সাধাৰণতে আমি 1 নম্বৰ নিয়মত আমি কি কওঁ, ৰিপৰ্টিং ভাৰ্বৰ, ৰিপৰ্টিং স্পীচৰ ফাৰ্ষ্ট পাৰ্চন, ভাৰ্বৰ কোন হয়, ৰিপৰ্টিং স্পীচৰ ফাৰ্ষ্ট পাৰ্চনৰ প্ৰনাউন, ফাৰ্ষ্ট পাৰ্চনৰ প্ৰনাউন মানে যিটো আমাৰ ৰিপৰ্টিং স্পীচৰ যিটো ফাৰ্ষ্ট পাৰ্চন থাকে, সেই ফাৰ্ষ্ট পাৰ্চনটো আমাৰ কি হয়, মানে যিটো প্ৰনাউন থাকে, পাৰ্চনৰ প্ৰনাউন সেই পাৰ্চনলৈ নিব লাগে, পাৰ্চনলৈ লৈ যোৱা হয় বা নিয়া হয় বা চেঞ্জ কৰিব লাগে। মানে আমাৰ ৰিপৰ্টিং স্পীচৰ যিটো ফাৰ্ষ্ট পাৰ্চন থাকে, সেই ফাৰ্ষ্ট পাৰ্চনটো আমাৰ পাৰ্চনৰ যিটো প্ৰনাউন, সেই প্ৰনাউন সেই পাৰ্চনলৈ নিয়া হয়। উদাহৰণ দিলে কথাখিনি বুজি পোৱা যাব। যেনে he says I am working a job. He says I am এই ৰিপৰ্টিং ভাৰ্বৰ আমাৰ পাৰ্চনটো যি আছে, ৰিপৰ্টেড স্পীচত আমাৰ সেই প্ৰনাউনটো সেই পাৰ্চনলৈ মানে পৰিৱৰ্তিত হয়। এতিয়া এইটো ডাইৰেক্ট স্পীচ। He says that he, এই আইটো আমাৰ এই পাৰ্চনটোলৈ মানে ৰিপৰ্টিং স্পীচৰ পাৰ্চনলৈ পৰিৱৰ্তন হ'ল। He is working a job. He says that he is working a job. ঠিক এনেধৰণে আমাৰ পাৰ্চনটোৰ আমাৰ পৰিৱৰ্তন হোৱা দেখা যায়। ৰিপৰ্টিং স্পীচৰ পাৰ্চনটো মানে যি প্ৰনাউন হয়, সেই প্ৰনাউনলৈ পৰিৱৰ্তিত হয়। আন এটা উদাহৰণ দিলে কথাটো সহজে বুজি পোৱা যাব। They say we go to the market. ফুল দিম বুলি ভাবিছিলো, মাৰ্কেট দিলো। মাৰ্কেট, ইয়াতে এই ৰিপৰ্টিঙত যিটো আমাৰ মানে উই আছে, ইয়াতে আমাৰ ডে আছে, এইটো আমাৰ ডে লৈ পৰিৱৰ্তন হ'ব। ডে ডেট ডে, এই ফাৰ্ষ্ট পাৰ্চনটো আমাৰ যেহেতু ডে আছে, ডে লৈ পৰিৱৰ্তন হ'ল। ডে গো টু মাৰ্কেট। ঠিক এনেধৰণে আমাৰ পৰিৱৰ্তন হয়। এতিয়া আমি এইটো ছাবজেক্টৰ কথা ক'বলৈ গৈছোঁ। এতিয়া ৰিপৰ্টিং ভাৰ্বত থকা অবজেক্টৰ যি পাৰ্চন ইনডাইৰেক্ট নেৰেশ্যনত ব্যৱহাৰ হয়, ৰিপৰ্টিঙৰো সেই পাৰ্চন হয়। আমি এতিয়া অবজেক্টৰ বিষয়ে ক'লো, ইয়াতে আমি ছাবজেক্টৰ কৈছিলোঁ।
মানে ৰিপৰ্টিং ভাৰ্বত থকা ৰিপৰ্টিং ভাৰ শব্দটো আহি আছে মোৰ ৰিপৰ্টিং পিছত থকা অবজেক্টৰ পাৰ্চন ইনডাইৰেক্ট নেৰেশ্যনত ইনডাইৰেক্ট স্পিচত বা নেৰেশ্যনত পিছত মানে যিটো মানে আমাৰ সেকেন্ড পাৰ্সনৰ হয় মানে রিপোর্টিং পিছত থকা অবজেক্টৰ পাৰ্সন আমাৰ ইনডাইৰেক্ট স্পিচত সেকেন্ড পাৰ্সনৰ হয় মানে সেকেন্ড পাৰ্সনৰ হোৱা দেখা যায় সেকেন্ড পাৰ্সনৰ হয় হয় উদাহৰণ দিলে কথাটো বুজি পোৱা যাব আমি এনে ধৰণে আমি এটা উদাহৰণ ল'ব পাৰো যেনে she says sorry ইয়াতে অবজেক্ট এটা আমি অবজেক্ট ব্যৱহাৰ কৰিম she says to me এইটো আমাৰ অবজেক্ট me she says to me you read the book ইয়াতে she says to me মোক কৈছে যেটো এইটো মোক কৈছে এইটো এনে ধৰণৰ হ'ব আমি এইটো আমাৰ ডাইৰেক্ট স্পিচ she says to me অবশ্যই আমি says to হলনি আমি tell me ব্যৱহাৰ কৰিব পাৰো এনেকে say to me ব্যৱহাৰ নকৰি আমি কৰিব পাৰি কিন্তু আমি tell me ব্যৱহাৰ কৰিব পাৰো tells me she tells me that I যেটা আমার তো মি আছে অবজেক্ট I read the book ঠিক এনে ধৰণে আমাৰ অবজেক্টৰো আমাৰ মানে ৰিপৰ্টেড স্পিচত আমাৰ পৰিৱৰ্তন হোৱা দেখা যায় মানে যি পাৰ্সনৰ হয় আমাৰ এইটো আমাৰ সেকেন্ড পাৰ্সনৰ আছিল কিন্তু আমাৰ যেহেতু অবজেক্টটো ফাৰ্স্ট পাৰ্সনৰ ইয়াতে আমি যেতিয়া ৰিপৰ্টেড স্পিচত মানে ইনডাইৰেক্ট নেৰেশ্যনত আমি এনে ধৰণে ফাৰ্স্ট এইটো আমাৰ ফাৰ্স্ট পাৰ্সন এইটো ফাৰ্স্ট পাৰ্সনলৈ মানে লৈ অহা যায় বা পৰিৱৰ্তন কৰা হয় কিন্তু ইয়াতে সকলো নাম কিন্তু নামবিলাক যদি আমাৰ মানে থাৰ্ড পাৰ্সনৰ প্ৰনাউন হয় যদি নাম হয় ঠিক এনে ধৰণৰ নামবিলাক আমাৰ থাৰ্ড পাৰ্সনৰ হয় ৰিংকু says to মিংকু you are my student sorry student এইটো ডাইৰেক্ট স্পিচটো আমি এনে আমাৰ যেটো মানে অবজেক্টটো আমাৰ নাম আছে থাৰ্ড পাৰ্সনৰ আছে তেতিয়াহলে আমি এইটো থাৰ্ড পাৰ্সনৰ ক্ষেত্ৰত আমাৰ কি কৰা হয় থাৰ্ড পাৰ্সনলৈ নিয়া হয় যেনে ৰিংকু says আমি says পাৰি কিন্তু আমি টেল সাধাৰণতে টেল ব্যৱহাৰ কৰা যায় tells মিংকু that he is my student ঠিক এনেদৰে এইটো আমাৰ ইনডাইৰেক্ট স্পিচ ইয়াতে আমাৰ অবজেক্টটো আমি নাম দেখিছো যদি নাম থাকে আমাৰ তেতিয়াহলে সদায় মানে এইটো আমাৰ কি হয় থাৰ্ড পাৰ্সনৰ হয় নাম থাকিলে ঠিক এনেদৰে আমাৰ নেৰেশ্যনত আমাৰ মানে অবজেক্ট বা সাবজেক্ট বিলাক যিবিলাক পাৰ্সন আছে এই পাৰ্সন বিলাকৰ আমাৰ মানে পৰিৱৰ্তন হয় আমাৰ ৰিপৰ্টিং
স্পিচত থকা সাবজেক্ট বা অবজেক্টবিলাক ঠিক এনেধৰণে পৰিৱৰ্তন হোৱা দেখা যায়। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্টছ দিব আৰু শ্বেয়াৰ কৰিও মোক ভিডিঅ' বনাবলৈ যেন মটিভেশ্যন দিয়ে। গতিকে আজি আমি আলোচনা কৰিলোঁ নেৰেশ্যন আৰু নেৰেশ্যনত ব্যৱহাৰ হোৱা পাৰ্চনৰ কেনেধৰণে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ নিলে পৰিৱৰ্তন হয় সেই বিষয়ে আমি আলোচনা কৰিলোঁ। মানে ডাইৰেক্ট নেৰেশ্যনত থকা ছাবজেক্টটো আমাৰ ইনডাইৰেক্ট নেৰেশ্যনত আমাৰ কেনেধৰণে পৰিৱৰ্তন হয় বা অবজেক্টটো কেনেধৰণে পৰিৱৰ্তন হয় এই বিষয়ে আমি আলোচনা কৰিলোঁ। আজিলৈ ইমানে।